নমস্কাৰ বন্ধুসকল, আমি জেক মোবাইল ৰিপেয়াৰিং চেণ্টাৰৰ পৰা আপোনালোকক আন্তৰিক অভিনন্দন জনাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি আপোনালোকৰ ওচৰত পোকো X3 Pro মোবাইল লৈ আহিছোঁ। এইটো DC চাৰ্জিঙত আপোনাৰ 0.10 এম্পিয়াৰ দেখাই আছে আৰু DC পাৱাৰ ছাপ্লাইত আপোনাৰ ষ্টকত থাকে। এইটো চাওক 154-55ত যায়, ষ্টকত থাকে। আপোনালোকে সকলোৱে অৱগত যে এইটো পোকো X3 Pro ডাবল ট্ৰেকাৰ CPU হয়। এইটো CPU মই খুলি ৰিভল্ভ কৰিব লাগিব, কৰি কিনে আপোনালোকক দেখাম। এইটো স্ক্ৰীনত চাওক ডাবল ট্ৰেকাৰ CPU। এতিয়া মই CPU আৰু RAM দুইখন খুলি মই আপোনালোকক দেখাই আছোঁ। এইটো চাওক, খুলিছোঁ, ষ্টেপ সহকাৰে উঠাইছোঁ, কিন্তু এটা বলম মিচিং হোৱা নাই। এইটো মই মাদাৰবোৰ্ডটো ক্লিনিং কৰিম। এইটো চাওক, মাদাৰবোৰ্ডটো স্পেচিয়েলভাৱে ক্লিনিং কৰিছোঁ, এটা বলম মিচিং হোৱা নাই। এইটো একচুৱেলি হেণ্ড স্কেলৰ ওপৰত ডিপেণ্ড কৰে। যিসকলৰ হেণ্ড স্কেল ঠিক আছে তেখেতসকলৰ এটা বলম মিচিং নহয়। এইটো চাওক, মই CPU ক্লিনিং কৰি থৈ দিছোঁ, মাদাৰবোৰ্ডত ইনষ্টল কৰিম, তাৰপিছত আপোনালোকক দেখাম। আৰু এটা কথা, CPUৰ ওপৰত 4টামান কেপ আছে। কেপকেইটা নাথাকিলে কিছুমান সময়ত বহুত প্ৰব্লেমে দেখা দিয়ে। এইটো চাওক, মই CPU ইনষ্টল কৰাৰ পিছত মই চাৰ্জিঙত সোমাই দিছোঁ, পোকো লগতো আহিছে আৰু চাওক চাৰ্জিঙৰ পাৰ্চেণ্ট দেখাইছে। এতিয়া মই আপোনালোকক পাৱাৰ অন কৰি দেখাম। চাওক, অন হৈ আছে, ফাৰ্ষ্ট লগত আহি গৈছে। এতিয়া প্ৰপাৰলিভাৱে লাহে লাহে অন হৈ যাব, অলপ ৱেইট কৰক আপোনালোকে। এনেকুৱা ধৰণৰ ডাবল ট্ৰেকাৰ CPU যদি আপোনালোকৰ ৰিভল্ভ কৰিব লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগৰ ঠিকনা হ'ল জেক মোবাইল ৰিপেয়াৰিং, বৰপৰা টাউন। এতিয়া চাওক, ছেকেণ্ড লগত আহি গৈছে। এইটো চাওক, ষ্টাৰ্টিং হৈ গৈছে। এনেকুৱা ধৰণৰ ভিডিঅ' ভাল লাগিলে আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ভেৰি মাছ।